নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগত জনাইছোঁ। বন্ধুসকল বহুতৰে মানে এটাই প্ৰশ্ন মানে ফাৰ্ম কৰিলে কি হয়, কেতিয়াবা মাংসৰ কাৰণে ফাৰ্ম কৰে মানে মুৰ্গী মানে চেল কৰাটো বহুত অসুবিধা হয়। মানে ক'ত চেল কৰিব, মানে বেপাৰীক যদি খবৰ দিয়ে তেতিয়াহ'লে বেপাৰীয়ে মানে ফাৰ্মৰ কুকুৰা বুলি মানে ল'ব নিবিচাৰে, মানে দাম কম দিয়ে। এনে বজাৰত যদি দাম বেছি আছে মানে তাতকৈ ফাৰ্মৰ কুকুৰাবিলাক দাম বহুত কম দিয়ে, মানে বিক্ৰী কৰাটো অসুবিধা হয়। তো সেইকাৰণে বন্ধুসকল এটা ফাৰ্ম কৰিব পাৰে কণীৰ কাৰণে, যেটা হ'ল ৰ'ড আইলেণ্ড ৰেড 12 মাহে যিটো কণী পাৰে, মানে কণী বিক্ৰী কৰাত কিন্তু কোনো ধৰণৰ অসুবিধা নাই। কণী আপোনালোকে দোকানতো দিব পাৰে, নাইবা কোনো বেপাৰী ফিক্স কৰি বেপাৰীকো দিব পাৰে, নিজেও বজাৰত গৈ মানে বিক্ৰী কৰিব পাৰিব, গেলামাল দোকানত কণী দিব পাৰিব, মানে কণী বিক্ৰী কৰাত কোনো অসুবিধা নাই। যদি আড়াইৰ কুকুৰা চৰাইটো পালন কৰে, আড়াইৰ কুকুৰা চৰাই মানে 12 মাহে কণী পাৰে নন ষ্টপ, মানে বছৰি 280 পৰা 300লৈকে কণী পাৰে। মানে আড়াই কুকুৰটা কি হৈছে বন্ধুসকল, আমাৰ লোকেল কুকুৰাৰ নিচিনা মানে বাহিৰত এৰি দি পালন কৰিব পাৰি, কোনো ধৰণৰ অসুবিধা নাই। আৰু বহু ধৰণৰ কুকুৰা চৰাই আছে যিটো কুকুৰা চৰাই নেকি মানে বাহিৰত এৰি দি পালন কৰিব নোৱাৰি, মানে অসুবিধা হয়, নানা ধৰণৰ বেমাৰ আজাৰ হয়। তো আড়াইৰ কুকুৰা চৰাইৰ মানে বেমাৰ আজাৰ বহুত কম। এই কুকুৰা চৰাইটো আমি বাহিৰত এৰি দি পালন কৰিব পাৰি, আৰু দানা খৰচ কম, ইয়াক আমি ধান দিব পাৰি বা চাউল দিব পাৰি। কিন্তু ভাত খোৱালে কি হয়, মানে এটা চৰ্বিটো বাঢ়ি যায়, কণীৰ সংখ্যাটো কমি আহে। ভাত খুৱাব নালাগে। যদি বাহিৰত জাগা আছে বেছি, চাৰিওফালে বাউণ্ডাৰী দিব পাৰি, আৰু যদি ঘৰ দুৱাৰ নাই কাৰো নহ'লে ডাইৰেক্ট বাহিৰত এৰি দিব পাৰে। যদি পথাৰত পালন কৰে তেতিয়াহ'লে পথাৰত ডাইৰেক্ট এৰি দিব পাৰে, কোনো ধৰণৰ বাউণ্ডাৰী নিদিলেও হ'ব। কিন্তু আড়াই কুকুৰা চৰাই মানে কি নিজে উমনি নলয়, এই কুকুৰা চৰাই মানে নিজে উমনি লয়। আৰু আপোনাৰ কণীখিনি কি হয়, যদি হেচিং কণী বনায়, হেচিং কণী বনালে মানে কণীৰ দামটো মানে ডাবল হৈ যায়। মানে হেচিং কণী কি, আপোনাৰ যিখিনি কুকুৰা চৰাই কণী পাৰিব 5টা বা 6টাৰ লগত এটাকৈ মেল ৰাখিব লাগিব। তো মেল ৰাখিলে সেই কণীখিনি ইনকিউবেটৰত দিব পাৰিব, ইনকিউবেটৰত দিলে মানে কণীৰ পৰা পোৱালি জাগিব। আৰু যদি মেলবিলাক নাৰাখে তেতিয়াহ'লে সেই কণীখিনি মানে কি মানে খোৱা কণী হিচাপে ব্যৱহাৰ কৰিব লাগিব। মানে যদি মেল নাৰাখে, অনলি ফিমেল ৰাখিব, কণী পাৰিব, কিন্তু সেই কণীখিনিৰ পৰা মানে পোৱালি নাজাগে। আৰু যদি পোৱালি জগোৱাৰ কাৰণে মেল ৰাখে লগত, তেতিয়াহ'লে মানে কণীৰ দামটো বেছিকৈ পায়। আৰু কণী চেল কৰাটো কোনো ধৰণৰ অসুবিধা নাই। যদি হেচিং কণী বনায়, হেচিং কণীৰ বৰ্তমান বহুত চাহিদা হৈ আছে। বহুতে বৰ্তমান মোৰ ওচৰৰ পৰা মানে কণী খুজি আছে, মই কণী দিব নোৱাৰা হৈছোঁ। মানে মোৰ যিখিনি কুকুৰা চৰাই আছে কণী পাৰি আছে, বৰ্তমান মোৰে কম হৈ আছে। মানে কুকুৰা চৰাইৰ পোৱালিৰ চাহিদাও মানে বহুত বেছি হৈ আছে এনেকুৱা। তো সেইকাৰণে মানে যিকোনো ফাৰ্ম কৰাৰ আগত মানে ভাবি চিন্তি ফাৰ্ম কৰিব লাগে, যে এই কুকুৰা চৰাইৰ মাৰ্কেট আছেনে নে নাই, বা কুকুৰা চৰাইখিনি চেল কৰাত কোনো অসুবিধা হ'ব নেকি, বা কণী চেল কৰাৰ জাগা আছেনে নাই, বা আড়াইৰ কুকুৰা চৰাই যি পালন কৰি আছে বা ইয়াৰ কণী যদি চেল কৰিব পৰা নাই, মোৰ লগত যোগাযোগ কৰিব পাৰে, মই কণীখিনি চেল কৰাই দিব পাৰিম। মানে সকলো ধৰণৰ ব্যৱস্থা আছে কণী চেল কৰাৰ। কিন্তু হেচিং কণী হ'ব লাগিব। হেচিং কণী হ'লে মানে চেল কৰাত অসুবিধা নাই। খোৱা কণী হ'লে মানে আপোনাৰ মাৰ্কেটত চেল কৰিব লাগিব, নহ'লে কোনো বেপাৰীক দিব লাগিব। নিজে চেল কৰিলে কি হয়, মানে 2 টকা বেছিকৈ পাব, আৰু বেপাৰীক দিলে 2 টকা কমকৈ পাব, মানে সেই লাভখিনি বেপাৰীয়ে খাব। সেইকাৰণে যিকোনো ফাৰ্ম কৰক, নিজে চেল কৰাৰ চেষ্টা কৰিব। বা লোকেল কুকুৰা যদি ফাৰ্ম কৰে, লোকেল কুকুৰাখিনি নিজে চেল কৰাৰ চেষ্টা কৰিব। বেপাৰীক দিলে বেপাৰীয়ে দামটো কম দিব। বা কোনো হোটেলৰ লগত যোগাযোগ কৰিব পাৰে, যে কুকুৰাখিনি হোটেলত দিব, হোটেলত দিলে মানে ভাল, কোনো ধৰণৰ থাৰ্ড পাৰ্টি নাই, কমিশ্যন খাব নোৱাৰিব। নাইবা যিহঁতে কাটি চেল কৰে সিহঁতক দিব পাৰে। বেপাৰীক বা বজাৰত লৈ গ'লে বেপাৰীয়ে দামটো কম দিয়ে, সেইকাৰণে নিজে চেল কৰিব লাগিব, পইচা বেছিকৈ পাব। মানে কমকৈ পালন কৰক, 100 পালন কৰক, 200 পালন কৰক, যাতে নিজে চেল কৰিব পাৰে। 1000 2000 পালন কৰিলে তেতিয়া মানে নিজে চেল কৰিব নোৱাৰিব, সেইখিনি বেপাৰীক দিব লাগিব। আৰু যদি হেচিং কণী হয় তেতিয়াহ'লে হেচিং কণীৰ বৰ্তমান বহুত চাহিদা হৈ আছে। তাৰ বাবে আপোনালোকে আড়াইৰ কুকুৰা চৰাইটো পালন কৰিব পাৰে, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে, আৰু কণী চেল কৰাত কোনো ধৰণৰ অসুবিধা নাই। সেইকাৰণে ফাৰ্ম কৰাৰ আগতে ভাবি চিন্তি ফাৰ্ম কৰিব। কি ফাৰ্ম কৰিব, লোকেল কুকুৰা পালন কৰিব, মানে বহুত ধৰণৰ কুকুৰা চৰাই আজিকালি ওলাইছে, সোণালীও ওলাইছে, বনৰাজা ওলাইছে, মানে কয়লাৰ ওলাইছে, বা ব্ৰইলাৰো পালন কৰিব পাৰে, সেইটো নিজৰ ওপৰত। মানে মোৰ লগত আছে আড়াইৰ কুকুৰা চৰাই, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। তো মই এইটো মোটামুটি 6 বছৰ ধৰি পালন কৰি আছোঁ, কোনো ধৰণৰ অসুবিধা হোৱা নাই, বা কণী চেল কৰাটো কোনো ধৰণৰ অসুবিধা নাই। বা কেতিয়াবা পোৱালি কুকুৰা চৰাইখিনি ডাঙৰ হ'লে আমি কোনোবা হোটেলৰ লগত যোগাযোগ কৰি হোটেলত দি দিওঁ। কিন্তু হোটেলত সেইখিনি সব লোকেল কুকুৰা চৰাই হিচাপে মানে চেল হয়।
তো যদি আপোনালোকেও ফাৰ্ম কৰিব বিচাৰে মানে ভালকৈ বুজি তাৰপিছত ফাৰ্ম কৰিব আৰু যদি আঢ়াই কুকুৰা চৰাই পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে ধন্যবাদ